নিশ্চয়কৈ মোৰ হাতত বৰ্তমান এটা আলু আছে আৰু এই আলুটোৰ ওজন প্ৰায় আধা কেজি আৰু এনেকুৱা ধৰণৰ কুইণ্টল কুইণ্টল আলুৱেই আজি সমাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল ৰাজ্যিক অধিৱেশন আৰু সেই ৰাজ্যিক অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰত্যেকটো দিনাৰ দুসাঁজকৈ সৰ্বমুঠ 6 সাঁজ ভাতৰ এনেকুৱা ধৰণৰ আলুৰেই তেওঁলোকৰ মূল চব্জিত ব্যৱহাৰ হ'ব। নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ কন্যকা বহুমুখী পামত আৰু যি সমাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন আৰু সেই মূল অধিৱেশনৰ কাৰণে যিসমূহ খাদ্যৰ প্ৰয়োজন হ'ব সেই খাদ্যসমূহৰ যি চব্জি বা শাক পাচলি সেই শাক পাচলি নিয়া হ'ব কন্যকা বহুমুখী পামৰ পৰাই আৰু তেওঁলোকৰ এই কন্যকাৰ যি কৃষি খৈনিকসকল বৰ্তমান এই যি খেতিৰ আলু চপোৱাত বৰ্তমান ব্যস্ত হৈ আছে। অকল আলুৱেই নহয়, কবি, ফুলকবি, বন্ধাকবি, বিন, আলু আৰু তাৰোপৰি বিভিন্ন শাক পাচলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনৰ যি বৃহৎ ভোজনালয় প্ৰায় একেলগে 15,000 ব্যক্তি একেলগে বহি খাব পৰা ভোজনালয়ত পৰিৱেশন কৰিবলগীয়া খাদ্যৰ শাক চব্জি সকলো কন্যকা বহুমুখীৰ পৰাই যাব আৰু কন্যকাৰ কৃষি ফাৰ্মৰ এই কৃষি পৰিচালনা কৰা মূল যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী মোৰ লগত উপস্থিত আছে। মই তেওঁৰ লগত কথা পাতিম, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে সন্মুখত থকা যি শংকৰদেৱ সংঘৰ মূল অধিৱেশনত তেওঁলোকেনো কেনেধৰণে যোগান ধৰিব। নমস্কাৰ জনাইছোঁ আপোনালোকৰ মাধ্যমেদি আমি জনাব বিচাৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক মূলৰ অধিৱেশন আমাৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত ঢলাইবিলত অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে আমাৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া আৰু এইবাৰ আমাক কন্যকা পৰিয়ালৰ লগত বিধায়ক মহোদয়ে আগতেই আলোচনা কৰি সিদ্ধান্ত কৰিছিলে যে আমি কন্যকা পৰিয়ালে এই অনুষ্ঠানৰ লগত আৱশ্যকীয় যিখিনি শাক পাচলি আমাৰ কন্যকাত জৈৱিকভাৱে উৎপন্ন হোৱা আৰু খাদ্যৰ এটা বৃহৎ অংশ আমি কন্যকাৰ ফালৰ পৰা যোগান ধৰিম। সেই অনুসৰি আমাৰ পৰিকল্পনা কৰি ইয়াত আমাৰ প্ৰায় 1000 বিঘা মাটিত আমাৰ বিভিন্ন ধৰণৰ শাক পাচলি ৰঙালাও, কবি, বিলাহী, পানীলাও আৰু আলু এই গোটেইখিনি আমি পৰিকল্পিতভাৱে আমাৰ 5টা জোন আছে। ইয়াত 5টা জোনত আমাৰ 5জন কৃষি সৈনিকৰ তদাৰকত এই কামবিলাক হৈ উঠিছে আৰু আজি আপোনালোকে দেখিছে যে এতিয়া এয়া আলু খান্দি আছে। আমি এটা অনুমান কৰিছোঁ যে বিধায়ক মহোদয় আমাৰ লগত আলোচনা কৰিছে যে আমি 35,000 কেজি সৰ্বমুঠ 35,000 কেজি শাক পাচলি আমি যোগান দিম। সেই অনুসৰি আমি আলুৱেই হওক বা কবিয়েই হওক, বিলাহী, এনেকৈ যিখিনি প্ৰয়োজনীয় শাক পাচলি সেইখিনি আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু আমি আলুটো যিহেতুকে খান্দিবলগীয়া হৈছে, আমি আৰু 10-12 দিন আছে অনুষ্ঠানলৈ। আমি আলুখিনি আগতীয়াকৈ ইয়াক খন্দা আৰম্ভ কৰিছোঁ আৰু কবিখিনি 4-5 দিনৰ পিছত মানে উপযুক্ত সময়ত আমি যোগান ধৰিম, আমি সেইখিনিও সাজু কৰি ৰাখিছোঁ। গতিকে আশা কৰিছোঁ যে আজি লক্ষাধিক যি ভক্ত ইয়ালৈ আহিব, ভকত বৈষ্ণৱসকল আহিব, তাৰ কাৰণে আমাৰ কন্যকাৰ এই জৈৱিকভাৱে উৎপাদিত সামগ্ৰীসমূহ আমি যোগান ধৰি পেলাই আমি সেৱা ধৰিব পাৰিম আৰু আমাৰ শ্ৰদ্ধাৰ বিধায়কে অতি সঘনাই আমাৰ লগত আলোচনা কৰি আছে। তেখেতে ইয়াৰ আমাৰ যোগাৰৰ যিটো তৎপৰতা সেইটো তেখেতে চকু ৰাখিছে, আমাক নিৰ্দেশ দিছে আৰু আমি কৃষি সৈনিকসকল, ময়েই নহয়, আমাৰ ইয়াত প্ৰত্যেকটো আমাৰ যিটো কেম্প আছে, জোন আছে, জোনৰ প্ৰত্যেকগৰাকী কৃষি সৈনিক বৰ্তমান এই খেতি চপোৱাত ব্যস্ত হৈ আছে আৰু সেইখিনি সাজু কৰি ৰাখিছে। তিনিদিনীয়া অনুষ্ঠান হয়, 6 সাঁজ আমাৰ হ'ব। গতিকে 6 সাঁজত আমি এতিয়া আমাৰ টাৰ্গেট আছে যে আমি 35,000 কেজি এটা অনুপাত আমি ঠিক কৰি লৈছোঁ। ধৰক বিস্তৃত ব্যাখ্যা মই সেইটো আলু, কবি, বিলাহী, ৰঙালাও এইখিনি আমাৰ যিহেতুকে এইটো নিৰামিষ আহাৰেই হ'ব, সংঘত আমাৰতো আৰু কোনো এইবিলাক নচলে। গতিকে এই নিৰামিষ আহাৰৰ যিখিনি শাক পাচলি, যাৱতীয় শাক পাচলি চাউললৈকে আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে দায়িত্ব লৈছে
আৰু আমি সেইখিনি মানে এই খেতি কৰোঁতেই আমি সেইমতে আমি ব্যৱস্থা কৰি লৈছোঁ, আমি সেইমতে যোগান ধৰিম। 3 দিনত যিহেতু লাখ লাখ ভকত বৈষ্ণৱে সেই মহাপ্ৰসাদ গ্ৰহণ কৰিব, হয়, পৰ্যাপ্ত হ'ব নহয়? নিশ্চয় হ'ব। আমি আশাবাদী, আমি নিশ্চয় আমি যোগান ধৰিব পাৰিম, কাৰণ আমাৰ যিটো বাজেট আছে, বাজেটতকৈ আমি কিছুমান অতিৰিক্ত ৰাখিছোঁ, সেইখিনি আমি এতিয়া প্ৰকাশ কৰিবলৈ আচলতে বিচৰা নাছিলোঁ, কিন্তু আমাৰ টাৰ্গেট 35,000 কেজি আমি ৰাখিছোঁ। মানে আমাৰ বিভিন্ন ধৰণৰ শাক পাচলি, মই আগতে কৈছোঁ, আৰু যিখিনি প্ৰয়োজনীয় শাক পাচলি সেইখিনি আমাৰ সম্পূৰ্ণ আমি সাজু। তাৰমানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন আই ভকত বৈষ্ণৱে হয়, কন্যকাৰ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা চব্জিৰ এবাৰ সোৱাদ ল'ব পাৰিব। হয়, এইটো মানে ৰাসায়নিকযুক্ত কোনো ধৰণৰ শাক পাচলি আমি ইয়াত ব্যৱহাৰ কৰিবলৈ নিদিওঁ, আৰু বিধায়ক মহোদয়ৰ সেইটো এটা মানে কাঢ়া নিৰ্দেশ, আৰু সেইমতে আমি কন্যকা জৈৱিকভাৱে এইখিনি কৰি আছোঁ। আৰু আমি ভাবিছোঁ যে মানে এইবাৰৰ অধিৱেশনখন যিহেতুকে ব্যতিক্ৰমী হৈছে, আৰু ইয়ালৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন 35খন জিলা, তদুপৰি অৰুণাচল, নাগালেণ্ড এইবিলাকতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন শাখা প্ৰশাখা এইবিলাক আছে, তাৰ পৰাও আহিব। গতিকে সমুদায় ভকত বৈষ্ণৱৰ যিটো আহাৰৰ যোগান, চাউল দালিকে আদি কৰি আমাৰ বিধায়ক মহোদয়ে সেইখিনি এটা বিশেষ তৎপৰতা লৈছে। আৰু লগতে কৈ থওঁ যে ইয়াত যিমানখিনি খৰি ব্যৱহাৰ হ'ব, আপোনালোকক সেয়াও দেখুৱাম মই, যে খৰিখিনিও আমাৰ কন্যকাতেই বৰ্তমান ফালি আছে, সেইখিনি সম্পূৰ্ণ সাজু হৈ উঠিছে। আমাৰ মুঠতে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ। আমি ভকত বৈষ্ণৱক সেৱা কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়ৰ জৰিয়তে আমাৰ কন্যকাৰ কৃষি সৈনিকসকলো ইয়াৰ লগতে সম্পূৰ্ণ ব্যস্ত হৈ আছে। ধন্যবাদ জনাইছিলোঁ। এয়া আছিলে কন্যকাৰ কৃষি কাৰ্য পৰিচালনা কৰা পংকজ হাজৰিকা, আৰু পংকজ হাজৰিকাৰ পৰা আমি ইতিমধ্যে গম পালোঁ যে কন্যকাত উৎপাদিত প্ৰায় 35,000 কেজি শাক পাচলি, যি আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95তম বাৰ্ষিক অধিৱেশনৰ 3দিনীয়া মহাপ্ৰসাদ, সেই মহাপ্ৰসাদত উপলব্ধ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।